মই নজৰত মই মোক সেয়া প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিলোঁ তোমালোকৰ মাজত কাজিয়াৰ সৃষ্টি কৰিছিলোঁ ধনঞ্জয় ৰাজগুৰুৰ পৰিচয়বিহীন দুজনী ছোৱালী 15 বছৰ পাছত আহি কন্যাদান কৰা আৰু বৰষাক অনাথ আশ্ৰমৰ পৰা এডপ্ট কৰা ইয়াৰ পৰা এটা কথাই স্পষ্ট হৈ আছে যে বৰষা ধনঞ্জয় ৰাজগুৰুৰ ছোৱালী মোক ক্ষমা কৰি দিয়া বৌ তোমাৰ আৰু দাদাৰ লগত মই বহুত অন্যায় কৰিছোঁ মোক ক্ষমা কৰি দিয়া নাকান্দিবাচোন নিশা তুমি যে ভুলবোৰ বুজি পাইছা সেয়াই আমাৰ বাবে যথেষ্ট মোৰ এষাৰ কথা মনত ৰাখিবা ঈশা জীৱনত তুমি কিবা হেৰুৱালেও তোমাৰ দাদাৰ মৰম কেতিয়াও নেহেৰুৱাবা তুমি ঠিকেই কৈছা বৌ মই কেতিয়াও দাদাৰ মৰম নেহেৰুৱাম নাকান্দিবাচোন নিশা মোৰ দেউতাই কি কয় জানা ভুল আমি সকলোৱে কৰোঁ ভুল কৰাটোৱে ভুল নহয় গতিকে আমি ভুল কৰিলেও সেই কামৰ যাতে আমি পুনৰাবৃত্তি নকৰোঁ প্ৰমিছ বৌ মই আৰু পুনৰাবৃত্তি নকৰোঁ তুমি মোক মোৰ হেৰুৱা অধিকাৰ দিয়া বাকী তুমি যি বিচাৰা সেয়াই হ'ব মই কৈছিলোঁ নে তোক তই এবাৰ হ'লেও মোৰ ওচৰলৈ আহিবই লাগিব আৰু সেয়াই হ'ল মোক সঁচা কথাবোৰ কোৱা ৰদালি তুমি যি শুনিছা সঁচাই শুনিছা বা মা দেউতাৰ নিজৰ সন্তান নহয় মোৰ বাৰ লগত কোনো তেজৰ সম্পৰ্ক নাই মোৰ জন্মৰ আগতেই দেউতাই বাক অনাথ আশ্ৰমৰ পৰা তুলি আনিছিল মা দেউতাই সদায় কথাবোৰ গোপনে ৰাখিছিল আনকি বাও বহু বছৰলৈকে গম পোৱা নাছিল বাৰ জন্মৰ সত্যটো তুমি কেতিয়া গম পালা কথাবোৰ বাৰ বিয়াৰ আগত আনকি বাও কথাবোৰ কেইদিনমান আগতহে গম পাইছে সৰুৰে পৰা মায়ে বাক বহুত বেয়া ব্যৱহাৰ কৰিছে বায়ে কেতিয়াও মাৰ মৰমে নাপালে মই সদায় ভাবিছিলোঁ মায়ে কিয় বা কিমান বেয়া ব্যৱহাৰ কৰে কিন্তু যেতিয়া সঁচা কথাটো গম পালোঁ ময়ো বহুত দুখ পাইছিলোঁ ৰুদ্ৰৰ পৰা কিয় লুকোৱা হৈছে কথাবোৰ নাজানো তুমি প্লিজ ভিন্দক কথাবোৰ নকবা মই বহুত বিশ্বাসত তোমাক কথাবোৰ কৈছোঁ ঈশা মই দুদিনৰ বাবে দিল্লীলৈ যাম সৰুৰে পৰা আজিলৈকেতো মৰম নকৰিলে কিন্তু ব্যৱহাৰ ঠিক কৰিলা কোনো দেউতাকে নিজৰ সন্তানৰ লগত এনেকুৱা নকৰে মই সহিব পাৰিছো আনে হয়তো নোৱাৰিব পাৰে
তই কি ক'ব খুজিছ আজি তোৰ কি হ'ল অৱশ্যে তোমাৰ ভুল নাই ভুল মোৰে তুমি মোক লোভ দেখুৱালা আৰু মই সেই লোভৰ বন্দী হৈ পৰিলোঁ মই লোভিয়া আছিলোঁ মোৰ ভিতৰত থকা দোষবোৰ তুমি জানিছিলা তোমাক মই শাস্তি দিম তোমাক যদি মই শাস্তি নিদিওঁ আকৌ কোনোবা এজন বিশ্বভূষণ হাজৰিকাৰ জন্ম হ'ব যিয়ে নিজৰ ছোৱালীক এনেকুৱা ব্যৱহাৰ কৰিব তোমাক শাস্তি দি মই সমাজত এটা উদাহৰণ দাঙি ধৰিম মই জীৱনত তোমাক আৰু কেতিয়াও দেউতা বুলি নামাতো আৰু লগতে তোমাৰ নাতিনেও তোমাক ককা বুলি নামাতে আজিৰ পৰা ছোৱালীৰ লগতে তুমি নাতিনীৰ ওপৰতো অধিকাৰ হেৰুৱালা আজি মই বহুত সুখী জানা ঈশা আহিছিল মোৰ ওচৰলৈ তাইৰ ভুলৰ বাবে ক্ষমা বিচাৰিব বহুত সংঘাতৰ মুখামুখি হৈছোঁ বৰষা বহুত প্ৰবল প্ৰতিদ্বন্দ্বীকো ফৰাইছোঁ কিন্তু মই এবাৰ সঁচাকৈ দুৰ্বল হৈ গৈছিলোঁ কাৰণ এইবাৰ মোৰ সন্মুখত মোৰ আপোন মানুহবোৰ আছিল ঈশাই যেনেকৈ নিজৰ ভুল বুজিছে দেউতাই বুজিবনে দেউতা সলনি নহয় বৰষা সেই মিছা আশাত তুমি নাথাকিবা দেউতা দুৰ্বল হ'ব হতাশ হ'ব কিন্তু হাৰ নামানে মই তোমাক এইটো প্ৰতিশ্ৰুতি দিব পাৰোঁ যে দেউতা আমাৰ সন্মুখত কেতিয়াও বাধা হ'ব নোৱাৰে ঈশা অন্তিম অস্ত্ৰ আছিল দেউতাৰ সেইবাদ অস্ত্ৰ আজি নিঃশেষ হৈ গ'ল কি হ'ল চোৱাচোন এতিয়াৰ পৰা তুমি মই মা ঈশা সকলোৱে মৰমেৰে একেলগে থাকিম আমি বাৰু কথাবোৰ নকলোৱেই তাৰ মানে এইটো নহয় যে কথাবোৰ ৰুদ্ৰই গম নাপাব নব কথাবোৰ বেলেগৰ মুখৰ পৰা গম পোৱাতকৈ আমি কৈ দিয়াই ভাল হ'ব কাৰণ বেলেগে কথাটো ক'লে ৰহনানি ক'ব আৰু আমি ক'লে সঁচা কথাবোৰ কৈ দিম আৰু তাক বুজাম যে এই কথাবোৰক লৈ সি অশান্তি নকৰে নাই নাই কথাবোৰ আমাৰ মুখেৰে শুনাতকৈ বৰষাৰ মুখেৰে শুনিলে বেছি ভাল হ'ব নেকি বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে দেউতাই যদি কথাবোৰ বুজিলে হয় কিমান ভাল লাগিল হয় ন মই এটা সম্পূৰ্ণ পৰিয়াল বিচাৰোঁ এতিয়া আমাৰ পৰৱৰ্তী লক্ষ্য কি জানা তোমাক তোমাৰ মাৰ ঘৰলৈ লৈ যোৱা মোৰ দেউতাক চাবলৈ বৰ মন গৈ আছে মই লৈ যাম তোমাক তোমালোকৰ ঘৰলৈ মই নাজানো এয়া সম্ভৱ হয় নে নহয় কিন্তু তুমি যে কথাটো চিন্তা কৰিছা সেয়ে মোৰ ভাল লাগিছে এবাৰ ৰুদ্ৰই কথা দিলে মানে কথা ৰাখিবই কাইলৈ মই তোমাক ঘৰলৈ লৈ যাম তুমি মোৰ কথাবোৰ নাজানা ৰুদ্ৰ সেইখন মোৰ ঘৰ নহয় তোমাক কথাবোৰ ক'বও নোৱাৰো দেউতাক শপত দি থৈছোঁ
মোৰ বোধেৰে কথাবোৰ ৰুদ্ৰক নোকোৱাটোৱেই ভাল হ'ব। কিন্তু কথাটো ৰুদ্ৰৰ পৰা লুকুৱাটো জানো উচিত হ'ব? তই সেইদিনা দেখা নাছিলি ৰুদ্ৰই কেনেকুৱা কৰিছিল? এইটো একো ডাঙৰ কথা হোৱা নাই। বৰষাই কিবা কাৰণত কথাটো নক'বও পাৰে, আৰু ইয়াত বৰষাৰ ভুল ক'ত? এনেকুৱাওতো হ'ব পাৰে বৰষাই নিজেই নাজানে কথাবোৰ। নাই নাই, বৰষাই জানে কথাবোৰ। তই কেনেকৈ গম পালি? ৰজালীয়ে কৈছিলে। অঁ, বৰষাই এইটো গম নাপায় যে তাইৰ দেউতাক কোন, তো আমিও নজনা ভাও ধৰি থকাটোৱেই ভাল হ'ব। আমি বাৰু কথাবোৰ নকলোৱেই, তাৰমানে এইটো নহয় যে কথাবোৰ ৰুদ্ৰই গম নাপাব। নব, কথাবোৰ বেলেগৰ মুখৰ পৰা গম পোৱাতকৈ আমি কৈ দিয়াই ভাল হ'ব, কাৰণ বেলেগে কথাটো ক'লে ৰহনানি ক'ব, আৰু আমি ক'লে সঁচা কথাবোৰ কৈ দিম, আৰু তাক বুজাম যে এই কথাবোৰক লৈ সি অশান্তি নকৰে। নাই নাই, কথাবোৰ আমাৰ মুখেৰে শুনাতকৈ বৰষাৰ মুখেৰে শুনিলে বেছি ভাল হ'ব নেকি? হেল্ল', নমস্কাৰ, মিষ্টাৰ বিশ্বভূষণ হাজৰিকা। কোনে ক'লে? মই কোন সেয়া বাদ দিম, মই কি জানো সেয়া শুনক। কি জানে? আপোনাৰ ঘৰৰ বোৱাৰীৰ আচল পৰিচয় মই জানো। আপোনালোক সকলোৰে পৰা বৰষাই নিজৰ পৰিচয় লুকুৱাইছে। তাইকতো ডাষ্টবিনৰ পৰা তুলি অনা ছোৱালী। কোনেও নাজানে তাইৰ মাক কোন, তাইৰ দেউতাক কোন, তাইৰ বংশ কি। কি প্ৰমাণ আছে আপোনাৰ হাতত? প্ৰমাণ যুগুতোৱাৰ দায়িত্ব আপোনাৰ। মা, মই সপোনতো ভবা নাছিলো যে ঈশাই এনেকুৱা কাম কৰিব। ঈশাৰ শাস্তি কি হ'ব সেইটো তুমি নিৰ্ধাৰণ কৰিবা। ঈশাৰ শাস্তি এইটোৱেই যে তাই এইবোৰ কথা পাহৰি এক নতুন জীৱন আৰম্ভ কৰিব লাগে। মা, মোৰ ওচৰলৈ নাহিবা বৰষা। মই তোমাৰ চকুলৈ চাব পৰা নাই, অনুশোচনাত ভুগি আছো। মা তেনেকৈ কিয় কৈছে? ঈশা যিমান অপৰাধী সিমানে অপৰাধী বয়ো। আপোনাৰ পত্নী বৰষাই আপোনালোকক ঠগাই আছে। কোনে কৈছ? প্ৰথমতে গৈ সোধক তাইৰ অতীতৰ সেই কথাবোৰ। তাই কিয় লুকুৱাই ৰাখিলে? বৰষাই মোৰ প্ৰায় কোনো লুকুৱাই। তই কোনে কৈ আছ? মোৰ তাত প্ৰমাণ আছে, প্ৰমাণ দিম নেকি? বৰষাৰ দেউতাক অমৰ চৌধুৰী নহয়, আন কোনোবাই। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। অকল ঈশাই তোমাৰ লগত অন্যায় কৰা নাই, ময়ো কৰিছো। ঈশাই যিখন ছবি দেখুৱাই থৈ গ'ল সেইখন ছবিকে মই বিশ্বাস কৰি ললো। তোমাৰ ওপৰত মই হাত উঠোৱালো। ভগৱানে মোক কেতিয়াও ক্ষমা নকৰে। মা, তেনেকুৱা কথা নক'ব। মই আপোনাৰ ছোৱালী, আপুনি মোৰ মা। যি হৈছে মাক জীয়েকৰ মাজত হৈছে। আজিৰ পৰা আমি এইবোৰ কথা কেতিয়াও নুলিয়াওঁ। এটা বেয়া সপোন বুলি ভাবি
আমি এইবোৰ কথা পাহৰি যাম। মোৰ ফালে চাওক মা, তেনেকৈ নাথাকিব। আপোনাৰ মৰম অবিহনে মই জীয়াই থাকিব নোৱাৰো। ভৱিষ্যতলৈ আৰু কেতিয়াও তেনেকুৱা নহয়। ৰুদ্ৰ ক'ত আছে? বাহিৰত। তাক ফোন কৰি মাতা। আগলৈ আৰু যিয়ে যিমানেই চেষ্টা নকৰক কিয় কোনেও নোৱাৰে। আমাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব কোনেও নোৱাৰে। হেল্ল', আপোনাৰ পত্নী বৰষাই আপোনালোকক ঠগাই আছে। কোনে কৈছ? প্ৰথমতে গৈ সোধক তাইৰ অতীতৰ সেই কথাবোৰ। তাই কিয় লুকুৱাই ৰাখিলে? বৰষাই মোৰ প্ৰায় কোনো লুকুৱাই। তই কোনে কৈ আছ? মোৰ তাত প্ৰমাণ আছে। প্ৰমাণ দিম নেকি? বৰষাৰ দেউতাক অমৰ চৌধুৰী নহয়, আন কোনোবাই। তাৰ মানে তই স্বীকাৰ কৰিছ তই ভুল কৰিছ। মানিছো। বিশ্বভূষণ হাজৰিকাৰ উত্তৰাধিকাৰী মই। মোৰ ভুলৰ শাস্তি মই নিজক দিম। ৰুদ্ৰ তই এয়া কি কৰিছ? তই মোৰ উত্তৰাধিকাৰী? ইচ্ছা নহয়, তই মোৰ উত্তৰাধিকাৰী। যদি সেয়া তোৰ অভিনয় আছিল ৰুদ্ৰ, তই ভুল কৰিছ। তই আকৌ এবাৰ মোৰ ওচৰলৈ আহিব লাগিব। মিছাকৈ ক্ষমা খুজিছিলিতো, এইবাৰ আচলকৈ ক্ষমা খুজিব লাগিব। এপাহিয়ালো খোৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি জ্বলোৱা বালি চন্দাৰে জোনে চিকিমিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া